ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। পোনপ্ৰথমে ভক্তি জ্ঞান টক্সৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ মই সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰ সকলোলৈকে হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। 2024 চনটো জ্যোতিষশাস্ত্ৰ অনুসৰি কিছুমান ৰাশিৰ বাবে অতি শুভ আৰু ভাগ্যৰ দুৱাৰ পৰিৱৰ্তন হ'ব বুলি গণ্য কৰা হৈছে। গ্ৰহসমূহৰ অৱস্থান বিশেষকৈ গুৰু, জুপিটাৰ অৰ্থাৎ বৃহস্পতি আৰু শনি গতিৰ ওপৰত ভিত্তি কৰি 2024 চনত কিছুমান ৰাশিৰ ভাগ্য উজ্জ্বল হ'ব বুলি গণ্য কৰা হৈছে। সেই ৰাশিসমূহৰ বিষয়ে আমি বিতংকৈ জানো আহকচোন। প্ৰথম মহা ভাগ্যশালী ৰাশিবিধৰ নাম হৈছে সিংহ ৰাশি। কাৰণ 2024 চনত গুৰু গ্ৰহ সিংহ ৰাশিত প্ৰৱেশ কৰিব, যি সিংহ ৰাশিৰ জন্ম লগ্নৰ ক্ষেত্ৰত অতি শুভ ফলদায়ক হ'ব। কৰ্মজীৱনত উন্নতি, আত্মবিশ্বাস বৃদ্ধি, সামাজিক স্বীকৃতি আৰু আৰ্থিক লাভ। বিশেষ এই বছৰটো ব্যক্তিগত বিকাশ আৰু নেতৃত্বৰ ক্ষেত্ৰত উজ্জ্বল হ'ব। দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ যোৱাৰ আগতে আপোনালোকৰ এটা সৰু ৰিকুৱেষ্ট, আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো। দ্বিতীয় ভাগ্যশালী ৰাশিবিধ হৈছে ধনুৰাশি। কাৰণ গুৰু হ'ল ধনুৰাশিৰ স্বামী গ্ৰহ আৰু 2024 চনত গুৰুৰ শুভদশা আৰু অনুকূল অৱস্থান ধনুৰাশিৰ সকলো ক্ষেত্ৰতে ভাগ্য উজ্জ্বল কৰিব। শিক্ষা, উচ্চ অধ্যয়ন, আন্তৰ্জাতিক সুযোগ, আধ্যাত্মিক বৃদ্ধি আৰু আৰ্থিক স্থিৰতা। যাত্ৰা আৰু বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰত বিশেষ সুফল পোৱা যাব। 3 নম্বৰ ভাগ্যশালী ৰাশিবিধৰ নাম হৈছে মেঘ ৰাশি। কাৰণ শনি 2024 চনত মেঘ ৰাশিৰ 1100 ভাৱত থাকিব, যি আয়, লাভ আৰু সামাজিক নেটৱৰ্কৰ ক্ষেত্ৰত শুভ ফল দিয়ে। কৰ্মক্ষেত্ৰত সফলতা, নতুন উদ্যোগ আৰু মিত্ৰবৃন্দৰ সহায় লাভ। দীৰ্ঘদিনীয়া লক্ষ্য পূৰণৰ বাবে এই বছৰটো আদৰ্শ। ইয়াৰ পিছৰ ভাগ্যশালী ৰাশিবিধৰ নাম হৈছে কুম্ভ ৰাশি। কাৰণ 2024 চনৰ আৰম্ভণিতে শনি কুম্ভ ৰাশিৰ পৰা বহিগামী হ'ব, যাৰ ফলত দীৰ্ঘদিনীয়া চাপ কমি যাব আৰু নতুন সুযোগৰ দুৱাৰ মুকলি হ'ব। কৰ্মজীৱনত প্ৰগতি, উদ্ভাৱনী প্ৰকল্প আৰু সামাজিক স্বীকৃতি। প্ৰযুক্তি, মানৱতাবাদী কাম আৰু নতুন ধৰণৰ ব্যৱসায় ক্ষেত্ৰত সফলতা। ইয়াৰ অন্তিমটো ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি। কাৰণ শুক্ৰ তুলা ৰাশিৰ স্বামী গ্ৰহ আৰু 2024 চনত শুক্ৰৰ অনুকূল অৱস্থানে সৌন্দৰ্য, সম্পৰ্ক আৰু আৰ্থিক স্থিতি উন্নত কৰিব। প্ৰেম সম্পৰ্ক দৃঢ়, ব্যৱসায়িক লাভ আৰু সামাজিক সন্মান। সৃজনশীল ক্ষেত্ৰ যেনে আৰ্ট, ফেশ্বন, ডিজাইনত বিশেষ সফলতা। বন্ধু-বান্ধৱীসকল, আজিৰ ভাগ্যশালী ৰাশিসমূহৰ ভিতৰত এই 5টা ৰাশি আছিল। জ্যোতিষশাস্ত্ৰৰ ফলাফল ব্যক্তিৰ জন্মকুণ্ডলী, লগ্ন আৰু গ্ৰহ দশাৰ ওপৰত নিৰ্ভৰ কৰে। আমি আজি আপোনালোকক 5টা ভাগ্যশালী ৰাশিৰ নতুন বছৰত এইসমূহ ৰাশিৰ ওপৰত বিশেষ প্ৰভাৱ পৰিছে। আৰু 2024 চনটো গুৰুৰ মেঘ ৰাশিত প্ৰৱেশ মাৰ্চৰ 2024ৰ সৈতে আৰম্ভ হ'ব, যাৰ ফলত মেঘ, সিংহ, ধনু ৰাশিৰ ওপৰত বিশেষ শুভ প্ৰভাৱ পৰিছে। 2024 বৰ্ষটো সিংহ, ধনু, মেঘ, কুম্ভ আৰু তুলা ৰাশিৰ বাবে বিশেষভাৱে ভাগ্যশালী হ'ব বুলি আশা কৰা হৈছে। এই বছৰত এই ৰাশিৰ লোকসকলে কৰ্ম, অৰ্থ, সম্পৰ্ক আৰু আধ্যাত্মিক জীৱনত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিব পাৰে। বন্ধু-বান্ধৱীসকল, আৰু বাকী থকা যি ৰাশিসমূহ আছে সেই ৰাশিসমূহৰ ভাগ্য খুবেই ভাল। বিশেষ এই মহাসংযোগ ঘটা ৰাশিসমূহৰ বিষয়ে আজি ক'লোঁ। আৰু আপোনালোকৰ এই 5টা ৰাশিৰ ভিতৰত যদি আপোনালোকৰ ৰাশিটো আছিলে তেনেহ'লে নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব।
আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টোৰ পৰা কিছু উপকৃত হ'ব পাৰিলে নিশ্চয় কৰি লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায়